হেল্ল' এভৰিৱান ৱেলকাম টু আৰ মিনি ব্লগ। আজি বহুত দিন পিছত ডেইলি ব্লগ লৈ আহিছোঁ আৰু আজি মই ৰাতিপুৱাই যাবলৈ ওলাইছোঁ ভাইটি স্কুললৈ। ৰাতিপুৱা ঠিক নহয়, তথাপি আকৌ ৰাতিপুৱাতে পৰিছে যিহেতু 12টা বজা নাই এতিয়ালৈকে। আৰু ভাইটিৰ স্কুল যাবলৈ ওলাইছোঁ কাৰণ তাৰ নতুনকৈ যিহেতু ক্লাছ ষ্টাৰ্ট হ'ব, সেইকাৰণে এডমিশ্যন ল'ব লাগে আৰু তাৰ বুকছ এণ্ড কপিজ আনিবৰ কাৰণে নতুন ছেশ্যন ষ্টাৰ্ট হ'ব আৰু নতুন এডমিশ্যন হ'ব, সেইকাৰণে ইয়াতে অকণমান ডেক'ৰেশ্যন কৰিছে। আৰু মই বুকছ এণ্ড কপিজ লোৱাৰ পিছত ইয়াতে বাছ ৰখি আছোঁ। ইমান বেছি ৰ'দ দিছে, এইকেইদিনটো বাৰু বহুতে বৰষুণ আছিলে, কিন্তু আজি বতৰটো যিহেতু ভাল কৰিছে, দেখিছেনে অৱস্থা। আৰু ঘৰলৈ আহি মই পানী মটৰ চলাবলৈ যাওঁতে মই দেখিলোঁ যে আমাৰ ঘৰটো দেখিবলৈ বৰ ধুনীয়া লাগিছেচোন। সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আমাৰ চোতালখন। আৰু তাৰপিছতে মোৰ নজৰ পৰিল এয়া কঁঠালৰ গছডাল। আমাৰ যিহেতু এইডাল কঁঠালত বহুত কঁঠাল লাগে প্ৰত্যেক বছৰে, কিন্তু এইবাৰ ইমানখিনি লগা নাই। তথাপিও দিয়কচোন, ঘৰৰ যিহেতু কঁঠালৰ গছ, ঘৰৰ ফলৰ সোৱাদটোতো ল'বই লাগিব আৰু ঘৰৰ বস্তুটো অকণমান দেখায়ো ভাল লাগে, সেইকাৰণে আপোনালোককো দেখালোঁ অকণমান। এবাৰ বজাই দিয়া। এয়া বিহু আহি পালে আৰু আমাৰ ভাইটিহঁতে যাবলৈ ওলাইছে ওচৰৰে কৰ্মশালালৈকে, যিহেতু যোৱা বছৰো কৰিছিলে আৰু এইবছৰো কৰিব। আৰু আজি যিহেতু ষ্টাৰ্টিং ডে, সেইকাৰণে আবেলি ওলালে। আপোনালোকৰ বাৰু বিহু লাগিছেনে নাই জনাবচোন। বাৰু আজি ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে লাইক কৰিব আৰু সকলোকে বাই।